নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছো এটা ভাল খবৰ যিসকল লোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এই খবৰটো ডেডলাইন বান্ধি দিছে চৰকাৰে অন্যথা পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা অৰ্থাৎ ডিসেম্বৰ মাহৰ ভিতৰত বিনামূলীয়া ঘৰসমূহ দিব লাগিব যিসকল লোকে বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিছিল আপুনিও যদি বিনামূলীয়া ঘৰৰ বাবে আবেদন কৰিছিল তেনেহলে এই খবৰটো আপোনাৰ বাবে ভাল খবৰ চৰকাৰে ডেডলাইন বান্ধি দিছে যে ডিসেম্বৰ মাহৰ ভিতৰত চৰকাৰী ঘৰসমূহ তেওঁলোকক যাতে দিয়া হয় পঞ্চায়ত যিবোৰ সচিব আছে সেই সচিবসকলৰ যিবোৰ তেওঁলোকৰ কাম সেই কামবোৰ তেওঁলোকে নিয়াৰিকৈ কৰিবলৈ দিয়া বৰ্তমান নিৰ্দেশ দিয়া হৈছে তেওঁলোকে যদি নিয়ম উলংঘা কৰে তেনেহলে লোৱা হ'ব বিশেষ ব্যৱস্থা তাৰ বাবে চৰকাৰে ইতিমধ্যে এই নিয়মসমূহৰ কথা উল্লেখ কৰিছে যিসকল লোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে খবৰটো প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ ঘোষণা চৰকাৰে বান্ধি দিছে ডেডলাইন ডিসেম্বৰ মাহৰ ভিতৰতেই লাভ কৰিব আপুনি বিনামূলীয়া ঘৰ বাকি থকা যিসমূহ ঘৰ আছে সেই ঘৰসমূহ ডিসেম্বৰ মাহৰ ভিতৰত দিবৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা পঞ্চায়ত সচিবক চৰকাৰে এই ডেডলাইন বান্ধি দিছে ডেডলাইন বন্ধা হৈছে ডিসেম্বৰ মাহৰ ভিতৰত আগন্তুক মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব ঘৰসমূহ অন্যথা লোৱা হ'ব বিশেষ ব্যৱস্থা পঞ্চায়ত সচিবসমূহৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন ৬০,০০০ বিনামূলীয়া বাসগৃহত ডিসেম্বৰ মাহৰ ভিতৰতে জনতাই লাভ কৰিব বুলি কোৱা হৈছে ভাৰত চৰকাৰে নতুনকৈ ১,৭০,০০০ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে গতিকে যিসকল লোকে আবেদন কৰিছিল তেওঁলোকৰ বাবে ভাল খবৰ আছে এই ঘৰসমূহৰ বাবে আপুনি শীঘ্ৰে আবেদন কৰিব লাগিব সমান্তৰালকৈ যিসকল লোকে আবেদন কৰি থৈছে তেওঁলোকে ডিসেম্বৰ মাহৰ ভিতৰত ঘৰ লাভ কৰিব আৰু নতুনকৈ যিসকলে আবেদন কৰিব বিচাৰিছে তেওঁলোকেও আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব পঞ্চায়ত সচিবসমূহৰ সৈতেও আপুনি কথা পাতিব পাৰে পঞ্চায়ত সচিবে যদি কিবা খেলিমেলি কৰে তেনেহলে আপুনি আৰক্ষীৰ কাষ চাপিব পাৰে এই বিশেষ প্ৰক্ৰিয়াটোৰ কথা আপুনি উল্লেখ কৰিব পাৰে আৰক্ষীৰ ওচৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি চৰকাৰে ইতিমধ্যে উল্লেখ কৰিছে পঞ্চায়ত সচিবক চৰকাৰে ডেডলাইন বান্ধিছে এই ডেডলাইন মতে যদি পঞ্চায়ত সচিবে কাম নকৰে তেনেহলে বিশেষ ব্যৱস্থা লোৱা হ'ব আগন্তুক মাহৰ ভিতৰত ঘৰসমূহ সম্পূৰ্ণ কৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা ৬০,০০০ বিনামূলীয়া বাসগৃহত ডিসেম্বৰ মাহৰ ভিতৰতেই লাভ কৰিব জনতাই নিশ্চিতভাৱে এটা ভাল খবৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে ভাৰত চৰকাৰে নতুনকৈ ১,৭০,০০০ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিছে অৰ্থাৎ এই ১,৭০,০০০ ঘৰৰ বাবে যিসকল লোকে এতিয়ালৈকে ঘৰ লাভ কৰা নাই তেওঁলোকে আবেদন কৰিব পাৰে এই ঘৰসমূহৰ বাবে শীঘ্ৰে আপুনি আবেদন কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে আপুনি আবেদন কৰিবলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো পোৰ্টেল এই পোৰ্টেলটো আপুনি খুলি ল'ব লাগিব গুগলত আৰু তাৰ পাছতেই আপুনি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব যিসকল লোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই যিসকল লোক সঁচা অৰ্থত দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকলে পাইছে তেওঁলোকে পাইছে যিসকলে আবেদন কৰি পোৱা নাই তেওঁলোকক ডিসেম্বৰ মাহৰ ভিতৰত দিব বুলি ইতিমধ্যে আশ্বাস প্ৰদান কৰিছে চৰকাৰে আৰু যদি আপুনি আবেদন এতিয়াও কৰা নাই তেনেহলে আপোনাৰ বাবে এই খবৰটো যে পুনৰ ১,৭০,০০০ লোকক ঘৰ দিয়া হ'ব আৰু আপুনি আবেদন কৰিব পাৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা এতিয়া আপুনি গুগলত সাৰ্চ কৰক আৰু এই পোৰ্টেলটোত গৈ আপুনি অনলাইন আবেদন কৰক ডিসেম্বৰ মাহৰ ভিতৰত বিনামূলীয়া চৰকাৰী ঘৰ দিয়া হ'ব চৰকাৰে ডেডলাইন বান্ধি দিছে অন্যথা পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা তো সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ আৰু যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ ২০ লাখ ঘৰ যি আমাক আবণ্টন দিছিলে সেই ২০ লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে ১৯,৪১,০০০ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ বাকী ৬০,০০০ ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে সেই ৬০,০০০ ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই প্ৰায় ৮০০ ঘৰ কৰিবলগীয়া আছে সমগ্ৰ অসমত ৬০,০০০ৰ ভিতৰত ৮০০টো কম্পাৰেটিভলি পজিশ্যন ভাল এই ৮০০ যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ আৰু অন্যথা এইটোও কৈছোঁ সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে এই আবণ্টিত ঘৰ প্ৰায় ২১,০০০ আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ
তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ আৰু তেওঁলোকে মানি লৈছে। তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ 3.5 বছৰত আমি প্ৰায় 15 লাখ আমি 40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ আৰু সেইটোৰ ভিতৰতো প্ৰায় 3,000 ঘৰ আমাৰ মাজুলীয়ে পাবগৈ।